আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ যিখন অসমীয়া কিতাপ আছে সেই অসমীয়া কিতাপখনৰ তোমালোকৰ পাঠ 6টোৰ নাম কি বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম একেবাৰে সৰু সৰুকৈ ঠিক আছে আৰু মানে ধুনীয়াকৈ দিম সহজ সৰল ভাষাত যাতে তোমালোকে মুখস্থ কৰিবলৈ সুবিধা পোৱাৰ পৰীক্ষা ধুনীয়াকৈ লিখিব পৰা ঠিক আছে যাক ডাঙৰকৈ লাগে ডাঙৰকৈ দিম আৰু যাক সৰুকৈ লাগে সৰুকৈ দিম ঠিক আছে সো সকলোৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ব ইয়াৰ আগতে মই পাঠ 5 প্ৰশ্নোত্তৰবোৰ দি থৈছোঁ পাঠ 5ৰ যদি সেইবোৰ চাব লাগে তেন্তে তোমালোকৰ কমেণ্টত আৰু ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দি দিম ক্লাছ 6 অসমীয়াৰ তোমালোকে গৈ চাব পাৰিবা ঠিক আছে সো আজি এই চেপ্টাৰটোৰ প্ৰশ্নোত্তৰখিনি চাওঁ আমি ব'লা ফাৰ্ষ্ট আমাৰ 1 নম্বৰ প্ৰশ্নখিনি আছে 1 নম্বৰ কি কৈছে আমাক তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ঠিক আছে সেইটো আমাক কৈছে গতিকে প্ৰশ্নটো কি কৈছে ফাৰ্ষ্ট আমি চাই লওঁ সৰ্পই দংশন কৰিলে কি কৰা উচিত এইটো উত্তৰ কি হ'ব ঘ নম্বৰ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত হয় গতিকে ঘ নম্বৰটো তোমালোকে গোল চিন মাৰিব লাগিব এই ঘ নম্বৰটো ধুনীয়াকৈ বুঢ়াই দিবা এনেকৈ কলম দি ধুনীয়াকৈ বুঢ়াই দিবা ঠিক আছে বাকী তোমালোকে পৰীক্ষাত লিখাৰ সময়ত এনেকৈ লিখিবা 1 নম্বৰ উত্তৰ দি পেলাই ঘ নম্বৰ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত ঠিক আছে নেক্সট তোমালোকৰ খ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা খ নম্বৰটো এইটো কৈছে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে ইয়াৰ উত্তৰটো তোমালোকৰ হ'ব গ নম্বৰ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে হয় সো গ নম্বৰটো তোমালোকে বুলাই দিবা বাকী পৰীক্ষাত লিখা সময়ত এনেকৈ লিখিবা খ নম্বৰ উত্তৰ গ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে ঠিক আছে এতিয়া আমি নেক্সট 3 নম্বৰখিনি চাওঁ 3 নম্বৰ প্ৰশ্নটো ইয়াতে চাই লোৱা ক অংশৰ লগত খ অংশ মিলাব দিছে অনুসন্ধিত খু শব্দটোৰ অৰ্থ কি হ'ব সেইটো আমাৰ এই খ অংশৰ লগত মিলাব দিছে সো মই তোমালোকৰ ধুনীয়াকৈ উত্তৰটো লিখি দিছোঁ তোমালোকে এনেকৈ লিখি ল'বা চোৱা 3 নম্বৰ উত্তৰ দি পেলাই মই লিখি দিছোঁ অনুসন্ধিত খু কৌতূহলীৰ লগত মিলিব হয় স্বাস্থ্যসন্মত তোমালোকৰ স্বাস্থ্যকৰৰ লগত মিলিব যুক্তিনিষ্ঠ যুক্তি থকা বিৰল পাবলৈ টান বিকল্প এটাৰ সলনি আন এটা পৰম্পৰা পূৰ্বৰ পৰা চলি অহা নীতি পিছত প্ৰজ্ঞা তীক্ষ্ণ বুদ্ধি তত্ত্ব জ্ঞান এইবোৰৰ লগত মিলিব ঠিক আছে লিখোতে সময়ত এনেকৈ লিখিবা বাকী তোমালোকে বৰ্তমানৰ কাৰণে কিতাপতো এনেকৈ চিন দি মিলাই ল'ব পাৰা মই যি দিছোঁ কিন্তু পৰীক্ষাত লিখোতে সময়ত বা বাহিৰক দেখাওঁতে সময়ত হোমৱৰ্ক কৰি এই মই যেনেকৈ লিখি দিছোঁ তেনেকৈ লিখিবা ঠিক আছে লাইন বাই লাইন এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ নেক্সট আমাৰ 4 নম্বৰখিনি গৈছে হয় 4 নম্বৰ প্ৰশ্নখিনি আমি চাম এতিয়া সো 4 নম্বৰ তোমালোকৰ ক নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা 4 নম্বৰ ক নম্বৰ প্ৰশ্নটো কৈছে তোমালোকক বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা উত্তৰ লিখিবা যুক্তিৰে চিন্তা কৰি প্ৰতিটো কথা বিচাৰ কৰাকেই বৈজ্ঞানিক মন আৰু মানসিকতা বোলে ঠিক আছে কোনোবা এটা ঘটনা কিয় হৈছে কি কাৰণে হৈছে তাক আমি যুক্তিৰে যদি চিন্তা কৰোঁ তেতিয়া আমাৰ মনটোক আমি কি বুলি ক'ম বৈজ্ঞানিক মন বুলি ক'ম হয় যদি আন্ধা গুণ্ডা বিশ্বাস কৰোঁ তেতিয়া আমি তাক বৈজ্ঞানিক মন বুলি ক'ব নোৱাৰিম খ নম্বৰ কি কৈছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি উত্তৰ হ'ব অজ্ঞানতা আৰু বৈজ্ঞানিক মানসিকতাৰ অভাৱ ঠিক আছে এইটো লিখি দিবা নেক্সট তোমালোকৰ গ নম্বৰটো কি কৈছে চোৱা ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে উত্তৰ হ'ব নাই কাৰণ ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই হয় এইটো লিখিলে হৈ যাব নেক্সট আমি ঘ নম্বৰটো চাম ঘ নম্বৰ কি কৈছে আমাক ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত উত্তৰ লিখিবা ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত যাতে তেওঁলোকে অন্ধবিশ্বাস এৰি যুক্তিৰে চিন্তা কৰিব পাৰে নেক্সট ঙ নম্বৰ তোমালোকৰ কি কৈছে চোৱা ঙ নম্বৰ কৈছে অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল তোমালোকে জানাই উত্তৰটো কি হ'ব বেজ বা বৈদ্যৰ ওচৰলৈ হয় আগতে মানুহে ডক্টৰৰ ওচৰলৈ নগৈছিল বেজৰ ওচৰলৈহে গৈছিল এতিয়াও চাগে বহুতৰ মা দেউতাই যায় হয় এতিয়া আমি 5 নম্বৰ ক প্ৰশ্নটো চাওঁ বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে উত্তৰ লিখিবা বাহিৰৰ কাপোৰত ধূলি মাকতি আৰু বীজাণু লাগি থাকে সেয়া পাকঘৰলৈ নিলে স্বাস্থ্যৰ অপকাৰ হয় বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ
আঁৰত লুকাই থকা বৈজ্ঞানিক কাৰণ এইটোৱে হয় এতিয়া বাহিৰত আমি গ'লে কম ধূলি বালি লাগে নেকি কাপোৰত আৰু কম বীজাণু লাগি আহে নেকি খেয়াল লৈ যদি আমি পাকঘৰত সোমাওঁ পাকঘৰত খোৱা বস্তুত সেই বীজাণুবোৰ বিয়পিব আৰু কি হ'ব আমাৰ অসুখ হ'ব এইটো এটা বৈজ্ঞানিক কাৰণ হয়নে নাই নেক্সট খ নম্বৰ কি কৈছে চোৱা বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি এজন মানুহে কেনেদৰে অবৈজ্ঞানিক মানসিকতাৰ গৰাকী কিবা ভুল পঢ়ি দিছোঁ মই আকৌ পঢ়ি দিছোঁ এজন মানুহে কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে উত্তৰ এইটো লিখিবা চোৱা বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয় হয় কোনোবাই পঢ়া লিখা নকৰিলেও বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে কাৰণ শিক্ষিত নহ'লেও কোনো ঘটনাক যুক্তিৰে চিন্তা কৰিলে মানুহ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে হয় আমি যদি পঢ়া লিখা নাজানো তথাপি যদি আমি কিবা ঘটনা কিয় হৈছে কেনেকৈ হৈছে কি কাৰণে হৈছে তাক যদি যুক্তিৰে বিবেচনা কৰি চাওঁ তেতিয়া আমি যে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী সেইটোৰ পৰিচয় দিব পাৰিম হয় যদি আমি আন্ধাগুণ্ডা বিশ্বাস কৰোঁ তেতিয়া নহ'ব নেক্সট আমাৰ গ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা গ নম্বৰ কৈছে আমাক সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে অন্ধবিশ্বাস মানে কিবা বস্তুত উল্টা পুল্টাকৈ বিশ্বাস কৰা ঠিক আছে কুসংস্কাৰ মানে আগৰ পৰাই চলি অহা কিছুমান ৰীতি নীতি যিবোৰ মানৱ সমাজৰ বাবে ভাল নহয় ঠিক আছে উত্তৰ হ'ব সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰিব লাগে মানে কৰিবই নালাগে এইবোৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ কৰিব নালাগে এইবোৰ আঁতৰ কৰি দিব লাগে কিয়নো ই সমাজৰ ক্ষতি কৰে আৰু উন্নতিত বাধা দিয়ে এইখিনি লিখিলে হৈ যাব সো আমাৰ 4 নম্বৰ একদম কৰ পৰা উঙৰলৈকে 5 নম্বৰ একেবাৰে কৰ পৰা গলৈকে হৈ গ'ল আমাৰ হয় সো এতিয়া আমি 6 নম্বৰখিনি চাম 6 নম্বৰ কি দিছে চোৱা তোমালোকৰ বিশেষ্য পদ দিছে সেয়া বিশেষণ কৰিব লাগে ইক প্ৰত্যয় লগাই হয় তোমালোকে লিখি ল'বা মই তোমালোকক দেখাই দি আছোঁ ইতিহাসটো কি হ'ব ঐতিহাসিক শিক্ষামূলক লিখিব পাৰা বা শৈক্ষিক লিখিব পাৰা দেই মই লিখি দিছোঁ লোৱা শৈক্ষিক লিখিব পাৰা শৈক্ষিক এইটো লিখিব পাৰা ঠিক আছে বাণিজ্যিক ভৌগোলিক ঠিক আছে এইকেইটা লিখি দিব পাৰা এতিয়া 7 নম্বৰ উত্তৰখিনি আমি চাম তাৰ আগতে প্ৰশ্নটো চাই লওঁ 7 নম্বৰ কি কৈছে আমাক তলত দিয়া শব্দবোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা মানে বিপৰীত অৰ্থবাচক শব্দ লিখিব দিছে এতিয়া বাকচত লিখিব দিছে মই ইয়াত লিখি দিছোঁ তোমালোকে বাকচত লিখি দিবা সৰলৰ বিপৰীত বিপৰীত শব্দবোৰ এইবোৰহে মই পাগলে 7 নম্বৰ হয় সময় বিপৰীত অসময় তোমালোকে বাকচত লিখি দিবা সাধুৰ বিপৰীত অসাধু ন্যায়ৰ বিপৰীত অন্যায় ক্লান্তৰ বিপৰীত অক্লান্ত শান্তৰ বিপৰীত অশান্ত ভয়ৰ বিপৰীত নিৰ্ভয় লিখি দিবা বাকি আমাৰ এতিয়া 8 নম্বৰ কি কৈছে চোৱা 8 নম্বৰ কৈছে আমাক উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা ঠিক আছে এতিয়া সৰলৰ গুণবাচক বিশেষ্য পদটো কি সৰলতা নম্ৰৰ নম্ৰতা হয় সো আমি লিখি দিছোঁ তোমালোকে বাকচত লিখি ল'বা সৰলতাটো দিয়ে আছে দুৰ্বলতা নম্ৰতা দৃঢ়তা উচ্চতা লিখি ল'বা ঠিক আছে এতিয়া বাকি যিমানবোৰ প্ৰশ্ন আছে এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত অহা চান্স নাই সময় দিয়া নাই গতিকে যিবোৰ পৰীক্ষাত আহিবলৈ চান্স আছে সেইবোৰ মই দি দিলোঁ বাকি তোমালোকে পাঠটো পঢ়িবা পাঠটোৰ পৰাও মাজে মাজে প্ৰশ্ন উত্তৰ কাটি দিব পাৰে সো পাঠটো পঢ়িবা নেক্সট ভিডিঅ'ত মই তোমালোকৰ পাঠ 7 তপনৰ কথা এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থাকিবা যাতে ভিডিঅ'টো পোৱা তোমালোকে আৰু বা মই যেতিয়া দিওঁ যদি তোমালোকে ভিডিঅ'টো বহুত দিনৰ পিছত চাই আছে আৰু যেতিয়ালৈকে মই এই পাঠটোৰ প্ৰশ্ন উত্তৰ দি দিলোঁ তেনেহ'লে তোমালোকৰ ডেছক্ৰিপশ্যনৰ কমেণ্টত ক্লাছ 6 ইংলিছৰ প্লেলিষ্টৰ লিংক থাকিব তাতে এই গোটেই ভিডিঅ'বোৰ পাই যাবা ঠিক আছে আৰু যদি তোমালোকৰ এইবোৰ এতিয়া মই যোনবোৰ লিখি দিলোঁ এনেকৈ ধুনীয়াকৈ এইবোৰ যদি PDF নোটছ লাগে তথাপিও ডেছক্ৰিপশ্যনৰ কমেণ্টত লিংক থাকিব গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰা যদি কমেণ্টত নোপোৱা ডেছক্ৰিপশ্যনত চাবা ঠিক আছে ডেছক্ৰিপশ্যনত পাই যাবা এই যদি ডেছক্ৰিপশ্যন চাব নাজানা ইউটিউবত চাৰ্চ কৰা হাউ টু ট্ৰেক ইউটিউব ডেছক্ৰিপশ্যন আৰামছে পাই যাবা ভিডিঅ' যোৱা আজিলৈ ইমানখিনিতে মই সামৰি মাৰিছোঁ এনেকৈ পঢ়ি থাকা আশা কৰোঁ এদিন ভাল ৰিজাল্ট কৰিবা বাই